শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুয়ে নমঃ। শ্রী শ্রী মাধৱ গুরুয়ে নমঃ। কৃষ্ণ গুরু শঙ্কৰ। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপোনাসকলক সেৱা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি নৱবিবাহিতা পত্নীসকলৰ প্ৰতি ধৰ্ম শিক্ষা আৰু নীতি শিক্ষা অৱতাৰণা কৰিব লৈছোঁ। ইয়াৰ আৰম্ভণিতে কি বুলি কৈছে শুনক। দন্দুৰী চৰিত্ৰ যত্নে কৰা পৰিহাৰ, কাৰো খলকতো গয়া নকৰা প্ৰচাৰ। স্বামী সমে সময়ত সুৰত স্থাপিবা, সপোনতো আন পুৰুষক নিচিন্তিবা। ইয়াৰ অৰ্থ হৈছে পত্নীসকলক লক্ষ্য কৰি কৈছে, তোমালোকে যত্ন কৰি কণ্ডল লগোৱা চৰিত্ৰ পৰিহাৰ কৰা। ইয়াৰ লগতে টুটুকীয়া চৰিত্ৰও ত্যাগ কৰা। টুটুকীয়া চৰিত্ৰই দুটা পৰিয়ালৰ মাজত অশান্তিৰ সৃষ্টি কৰে। যিহেতু এনেকুৱা গুণক প্ৰশ্ৰয় নিদিবা। এইবিলাক গুণে কেতিয়াও উপকাৰ নকৰে। ইয়াৰ পিছত কৈছে, সময় অনুসৰি স্বামীৰ ভাৱ বুজি সুৰতে সুৰ মিলাই মনৰ বাঞ্ছা পূৰণ কৰিবা, কিন্তু সপোনতো পৰপুৰুষৰ কথা মনলৈ নানিবা। ইয়াৰ পিছত পুনৰ কৈছে, এই নাম বেদ ধৰ্ম সাক্ষী কৰি আপোন পিতাই তোমাক অৰ্পিলা নিয়া যিজনৰ পাই। তাহাক ভজিয়া তুমি নিয়াইবা জীৱন, সিজনে তোমাৰ প্ৰতি কৰা বন্দন। ইয়াৰ অৰ্থ হৈছে, পিতৃ মাতৃয়ে পৰম্পৰা বেদৰ নীতি অনুসৰি বিবাহৰ দিনা যিজনৰ হাতত অৰ্পণ কৰি দিলে সেইজনেই তোমাৰ স্বামী। তেওঁকেই সেৱা পূজা কৰি জীৱন অতিবাহিত কৰিবা, এই বুলিয়েই স্বামীৰ হাতত অৰ্পণ কৰে। ইয়াৰ পিছত কৈছে, হে ৰাম ভৈলা ভাইজালতা প্ৰায় স্বামী তোৰু বৰ, যাহাৰ ইয়াৰ ছয়ে সুখে বাঢ়ে নিৰন্তৰ। সবাতো অধিক পূজ্য প্ৰতিটি তাৰ, বুদ্ধিমতী গণে কৰা প্ৰতিপদ সাৰ। ইয়াৰ অৰ্থ হৈছে, ভাৰ্যাসকলক লতাৰ লগত তুলনা কৰিছে আৰু স্বামীসকলক বৰগছৰ লগত তুলনা কৰিছে। লতাই বৰগছক মেৰিয়াই ধৰাৰ দৰে ভাৰ্যাসকলে স্বামীক মৰমেৰে সদায় আঁকোৱালি ৰাখিলেহে দুয়োৰে দাম্পত্য জীৱন সুখী হ'ব পাৰিব। তাৰপিছত কৈছে, পত্নীসকলৰ কাৰণে সকলোতকৈ শ্ৰেষ্ঠ পূজাৰ পাত্ৰ হৈছে নিজৰ স্বামীজন। সেয়েহে বুদ্ধিমতীসকলে সেই কথাকে সাৰ বুলি মানি স্বামীৰ চৰণত সেৱা পূজা কৰা। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম প্ৰতি শুশ্ৰূষাত পৰে ধৰ্ম নাহি আন, প্ৰতি সেৱা ধৰা সতী ভূঞা সাৱধান। দুৰ্ঘোৰ নৰকে অন্তে থাকে চিৰদিন, নহৈবা এতেক জানি স্বামী ভক্তিহীন। ইয়াৰ অৰ্থ হৈছে, ভাৰ্যাসকলৰ বাবে স্বামী সেৱাৰ সমান দ্বিতীয় ধৰ্মই নাই। সেৱাহে ভক্তি।
সিহেতু সাৱধান হৈ স্বামী সেৱা কৰা। ইয়াতে স্বামী সেৱা কৰা এটা মহিমাৰ কথা ক'বলগীয়া হৈছে। আপোনালোকে নিশ্চয় শংখচূড় আৰু তুলসীৰ কথা শুনিছে। শংখচূড় এটা পৰাক্ৰমী অসুৰ আছিল। আপোনালোকে ভাওনাসমূহত দেখিছে দৈত্য, দানৱ আৰু অসুৰৰ আয়ুস নিচেই সীমিত। সিহঁতে নিজৰ কৰ্মৰ দুখত বেছিদিন ভোগ কৰিবলৈ নাপায়। কিন্তু ইয়াৰ ভিতৰত শংখচূড় অন্যতম। শংখচূড়ক স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ কোনেও মাৰিব পৰা নাছিল। শংখচূড়ক মাৰিব নোৱাৰা কাৰণ হৈছে তেওঁৰ পত্নী তুলসী এগৰাকী পতিব্ৰতা নাৰী। তেওঁ সদায় স্বামী সেৱা কৰে। স্বামী সেৱা কৰোঁতে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰি কয়, হে প্ৰভু, আপুনি জানে মোৰ স্বামী অসুৰ। তেওঁ গুৰু গোসাঁই একো নেমানে। হ'লেও তেওঁ মোৰ একমাত্ৰ আৰাধ্য দেৱতা। তেওঁক মোৰ সেৱাৰ পৰা বঞ্চিত নকৰিব। তেওঁৰ অবিহনে মোৰ সকলো অসাৰ। তুলসীৰ এই কাতৰ আহ্বানত ঈশ্বৰ তেওঁৰ প্ৰতি সদায় সন্তুষ্ট থাকে। আৰু ঈশ্বৰ যাৰ প্ৰতি সন্তোষ থাকে তেওঁক কোনে মাৰিব? এয়া হৈছে স্বামী ভক্তিৰ মহিমা। শেষত শংখচূড়ৰ উৎপাতত তিনিতৰিকৰ লোকে তিষ্ঠিব নোৱাৰি কৃষ্ণক সকলোৱে জনালত কৃষ্ণই শংখচূড়ৰ মৃত্যুৰ উপায় চিন্তা কৰিলে। হেজাৰজনক মৃত্যুৰ মুখত পেলাই এজনক ৰক্ষা কৰাটো উচিত নহ'ব বুলি ভাবি শেষত কৃষ্ণই শংখচূড়ৰ ৰূপ লৈ আহি তুলসীৰ সতীত্ব নষ্ট কৰি তেওঁৰ স্বামীক বধ কৰিবলগীয়া হৈছে। এই কাহিনীৰ মাধ্যমেৰে এই কথাকে বুজাইছে, পতিব্ৰতা নাৰীসকলে তুলসীৰ দৰে স্বামী সেৱা কৰিলে স্বামীজন সকলো বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰে। গতিকে ওপৰত থাকি অহা শেষৰ পদত কৈছে, স্বামী সেৱা কৰা মহিমাৰ কথা জানি স্বামী সেৱাৰ পৰা বঞ্চিত নহ'বা। ইয়াৰ অন্যথা হ'লে দুৰ্ঘোৰ নৰকত বাস কৰিব লাগিব। ইয়াৰ পিছত পুনৰ কৈছে, নাৰী সবে যদি গুৰুৰ সেৱাত মনে প্ৰাণে ভজি ৰয়, জানা সেই নাৰী হুৱে ভাগ্যৱতী, দেৱবন্দনীয় হয়। জন্ম জন্মান্তৰ যত মহাপাপ, ভক্তি বলে কৰে নাশ, যতেক দুৰ্ভাগ্য সকলো বিনাশী, লভয় ঈশ্বৰ পাশ। ইয়াৰ অৰ্থ হৈছে, যিসকল পত্নীয়ে স্বামী গুৰুৰ সেৱা দৃঢ়তাৰে মনে প্ৰাণে শ্ৰদ্ধা সহকাৰে কৰে সেইসকল নাৰীক দেৱতাসকলৰো প্ৰশংসাৰ পাত্ৰ হয়। তাৰপিছত কৈছে, সেই সেৱা ভক্তিৰ বলত এই জন্মৰ আৰ্জিত পাপৰ লগতে অনেক জন্মৰ পৰা লাগি অহা পাপসমূহো নাশ হয়। শেষত কৈছে, স্বামী সেৱাৰ ভক্তিৰ বলত একেবাৰে ভাগ্যহীনগৰাকীয়েও সকলো বাধা অতিক্ৰম কৰি ঈশ্বৰৰ সান্নিধ্য পায়। শ্ৰদ্ধাৰ শ্ৰোতাবন্ধুসকল, আপোনালোকৰ আগত ধৰ্ম শিক্ষা আৰু নীতি শিক্ষা অৱতাৰণা কৰাৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে এই উপদেশসমূহ সকলোৱে জানি শুদ্ধমতে পালন কৰি অনাগত দিনবিলাক মধুময় কৰি লওক। সকলোৰে সুখৰ কামনা কৰি এই কাৰ্যসূচী হাতত লোৱা হৈছে। শেষত সকলোকে সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তোৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু হৰি ৰাম।